মায়াবিনীয়ে লুকা-ভাকু খেলোঁতেই আমাৰ সন্দেহ হৈছিল। জুবিনৰ দেহাৱসানৰ দুদিন পূৰ্বে স্পটিফাইত মায়াবিনী আপলোড কৰা হৈছিল। কিন্তু তাৰ পিছতে মায়াবিনীৰ অৰিজিনেল সংস্কৰণটো নোহোৱা হৈ পৰিল। এতিয়া স্পটিফাইত কেৱল মায়াবিনীৰ বাঙালী গীতটোহে আছে। অৰ্থাৎ জুবিনৰ ফোনটো ৰাখি থোৱা সিদ্ধাৰ্থ শৰ্মাই বাহিৰৰ পৰা খেলি আছে এখন খেল। কথাবোৰ ইমান সহজ নহয়। কাৰণ জুবিনে গাই থৈ যোৱা গীতবোৰ বহিৰাগত বনিয়াৰ বাবে হৈ পৰিছে টকা ঘটাৰ মাধ্যম। ইউটিউব, স্পটিফাই, এপল মিউজিক, জিঅ' সাৱন, গানাকে ধৰি সকলো মাধ্যমৰ ৰাইট আছে জুবিন গাৰ্গ মিউজিক LLPৰ হাতত। তাৰে কৰ্তৃত্বশীল সঞ্চালক কিন্তু গৰিমা শইকীয়া গাৰ্গ নহয়, এজন জুবিন গাৰ্গ আৰু আনজন মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা। যদি স্পটিফাই ৰাজহ উপাৰ্জন মডেল অনুসৰি অসম কম উপাৰ্জনৰ বজাৰ, তথাপি দেশে বিদেশে সহস্ৰ অনুৰাগী থকা, জুবিনদাৰ ৰাইট থকা এই LLPৰ পৰাই আৰ্জন হ'ব বহু কোটি টকা। বিদেশত কোনোবাই এবাৰ এটা গীত শুনিলে গানৰ মালিকে পায় 40 পইচা। ভাৰতৰ শ্ৰোতাই শুনিলে প্ৰায় 10 পইচা গানৰ মালিকে পায়। এতিয়া কথাটো হৈছে জুবিনদাৰ অবৰ্তমানত এই ষ্ট্ৰিমিঙৰ সংখ্যা বহুগুণে বৃদ্ধি পাব। দুখৰ মুহূৰ্তবোৰত এই গানবোৰেই আমাৰ লগ হ'ব। গতিকে LLPৰ কৰ্তৃত্বশীল সঞ্চালক হিচাপে অকল সিদ্ধাৰ্থ শৰ্মাই বেছি ধন উপাৰ্জন কৰিব। কথাটো হৈছে জুবিন গাৰ্গৰ উত্তৰাধিকাৰীয়ে যিমান বেছি আৰ্জন কৰে তাত আমাৰ ক'বলগীয়া নাই, পৰিয়ালে পাওক। কিন্তু এই দগাবাজ মেনেজাৰ সিদ্ধাৰ্থই কিয় জুবিনদাৰ কষ্টোপাৰ্জিত ধনৰ ভাগ ওপৰতে পাব? প্ৰয়োজনৰ মুহূৰ্তত জলকেলি কৰি যি কৰিব লাগে সিদ্ধাৰ্থই কৰিলে। LLP চুক্তিখনৰ নিয়ম আৰু চৰ্তাৱলীৰ বিষয়ে আমি জ্ঞাত নহয়, লগতে আইনৰ বিশেষজ্ঞও নহয়। কিন্তু ধুৰন্ধৰ মেনেজাৰটোৱে যে নিজৰ লাভৰ বাবে কিবা চৰ্তাৱলী সোমোৱাই লৈছে সেয়া সহজেই অনুমেয়। মায়াবিনীয়ে লুকা-ভাকু খেলোঁতেই আমাৰ সন্দেহ হৈছিল। জুবিনৰ দেহাৱসানৰ দুদিন পূৰ্বে স্পটিফাইত মায়াবিনী আপলোড কৰা হৈছিল। কিন্তু তাৰ পিছতে মায়াবিনীৰ অৰিজিনেল সংস্কৰণটো নোহোৱা হৈ পৰিল। এতিয়া স্পটিফাইত কেৱল মায়াবিনীৰ বাঙালী গীতটোহে আছে। অৰ্থাৎ জুবিনৰ ফোনটো ৰাখি থোৱা সিদ্ধাৰ্থ শৰ্মাই বাহিৰৰ পৰা খেলি আছে এখন খেল। কথাবোৰ ইমান সহজ নহয়। কাৰণ জুবিনে গাই থৈ যোৱা গীতবোৰ বহিৰাগত বনিয়াৰ বাবে হৈ পৰিছে টকা ঘটাৰ মাধ্যম। ইউটিউব, স্পটিফাই, এপল মিউজিক, জিঅ' সাৱন, গানাকে ধৰি সকলো মাধ্যমৰ ৰাইট আছে জুবিন গাৰ্গ মিউজিক LLPৰ হাতত। তাৰে কৰ্তৃত্বশীল সঞ্চালক কিন্তু গৰিমা শইকীয়া গাৰ্গ নহয়, এজন জুবিন গাৰ্গ আৰু আনজন মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা। যদি স্পটিফাই ৰাজহ উপাৰ্জন মডেল অনুসৰি অসম কম উপাৰ্জনৰ বজাৰ, তথাপি দেশে বিদেশে সহস্ৰ অনুৰাগী থকা, জুবিনদাৰ ৰাইট থকা এই LLPৰ পৰাই আৰ্জন হ'ব বহু কোটি টকা। বিদেশত কোনোবাই এবাৰ এটা গীত শুনিলে গানৰ মালিকে পায় 40 পইচা। ভাৰতৰ শ্ৰোতাই শুনিলে প্ৰায় 10 পইচা গানৰ মালিকে পায়। এতিয়া কথাটো হৈছে জুবিনদাৰ অবৰ্তমানত এই ষ্ট্ৰিমিঙৰ সংখ্যা বহুগুণে বৃদ্ধি পাব। দুখৰ মুহূৰ্তবোৰত এই গানবোৰেই আমাৰ লগ হ'ব। গতিকে LLPৰ কৰ্তৃত্বশীল সঞ্চালক হিচাপে অকল সিদ্ধাৰ্থ শৰ্মাই বেছি ধন উপাৰ্জন কৰিব। কথাটো হৈছে জুবিন গাৰ্গৰ উত্তৰাধিকাৰীয়ে যিমান বেছি আৰ্জন কৰে তাত আমাৰ ক'বলগীয়া নাই, পৰিয়ালে পাওক। কিন্তু এই দগাবাজ মেনেজাৰ সিদ্ধাৰ্থই কিয় জুবিনদাৰ কষ্টোপাৰ্জিত ধনৰ ভাগ ওপৰতে পাব? প্ৰয়োজনৰ মুহূৰ্তত জলকেলি কৰি যি কৰিব লাগে সিদ্ধাৰ্থই কৰিলে। LLP চুক্তিখনৰ নিয়ম আৰু চৰ্তাৱলীৰ বিষয়ে আমি জ্ঞাত নহয়, লগতে আইনৰ বিশেষজ্ঞও নহয়। কিন্তু ধুৰন্ধৰ মেনেজাৰটোৱে যে নিজৰ লাভৰ বাবে কিবা চৰ্তাৱলী সোমোৱাই লৈছে সেয়া সহজেই অনুমেয়। নিউজ ডেস্ক ৰিপৰ্ট, নিউ আছাম নিউজ।